Hello student, welcome to my YouTube channel. সকলকে ইমরান আসাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। সো ৰেলৱে ৰিক্ৰুটমেণ্ট 2025 ইতিমধ্যে নোটিফিকেশ্যন আউট হৈছে। নিউ ভেকেন্সি হয় 9970টা পদ ইতিমধ্যে খালী হৈছে ৰেলৱে বিভাগত। আৰু তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অকল 10 পাছ হ'লে হৈ যাব আৰু বয়স দিয়া আছে 18 পৰা 30 বছৰ। সো তোমালোকে কেনেদৰে আবেদন কৰিব পাৰিবা আৰু কোনে কোনে আবেদন কৰিব পাৰিব, সো গতিকে বলক আমি এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টো আলোচনা কৰোঁ। আৰু ইতিমধ্যে তোমালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সো গতিকে বেছি সময় নাই, সো গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেলৱেৰ ALP ৰিক্ৰুটমেণ্ট 2025 এক্সটেণ্ড নটিছ আউট ফৰ এছিষ্টেণ্ট লোকো পাইলট 9970টা পোষ্ট। সো ৰেলৱে বিভাগৰ পৰা 9970টা পদ ইতিমধ্যে মুকলি হৈছে। এছিষ্টেণ্ট লোকো পাইলটৰ বাবে এটা বৃহৎ সুযোগ হয় আৰু এটা বৃহৎ চাকৰি হয়। সো তোমালোকে আবেদন কৰিব পাৰিবা। Railway ALP Recruitment 2025, the Railway Recruitment Board (RRB) has released two latest notification for the post of Assistant Loco Pilot 9970 vacancy. Eligible candidates can apply for the Railway ALP Recruitment 2025-26 from the official website. Eto official website hoy Rail Vibhagar. Starting from 12 April 2025, all details related to Railway ALP Recruitment 2025 are given below. So ৰেলৱে বিভাগৰ পৰা 9970টা পদ মুকলি হৈছে এছিষ্টেণ্ট লোকো পাইলটৰ বাবে। আৰু তোমালোকৰ ইয়াত লাষ্ট ষ্টাৰ্টিং ডেটটো দিয়া হৈছে 12 এপ্ৰিল 2025। ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আৰু ৰেলৱে বিভাগৰ ফালৰ পৰা যিটো ৱেবছাইট আছে এই ৱেবছাইটত গৈ তোমালোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। ৰেলৱে ALP ৰিক্ৰুটমেণ্ট 2025 অভাৰভিউ। সো অভাৰভিউ আমি এতিয়া আলোচনা কৰিম। নেম অফ দ্য অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB। লাষ্ট ডেট দিয়া আছে 19 তাৰিখ 5, 2025। সো ইতিমধ্যে যেহেতু তোমালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, সো লাষ্ট ডেট দিয়া আছে 19 তাৰিখ 5, 2025। বেছি সময় নাই, আজি যেহেতু 15 তাৰিখ, সো হাতত মাত্ৰ 3-4 দিন সময় আছে। সো এই 3-4 দিনৰ ভিতৰত তোমালোকে আবেদন কৰিব লাগিব। আৰু টোটাল ভেকেন্সি দিয়া আছে 9970টা পোষ্ট। সো বেছি সময় নাই, তোমালোকে যিমান পাৰা জলদি আবেদন কৰি ল'ব। নেম অফ দ্য পোষ্ট এছিষ্টেণ্ট লোকো পাইলট। সো এছিষ্টেণ্ট লোকো পাইলটৰ বাবে 9970টা পদ খালী হৈছে। মোড অফ এপ্লিকেশ্যন অনলাইনৰ যোগেদি তোমালোকে আবেদন কৰিব লাগিব। কেটেগৰী দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু জব লোকেশ্যন অল ইণ্ডিয়া। সো অল ইণ্ডিয়া সকলোৱে আবেদন কৰিব পাৰিব। মেল ফিমেল বুলি কথা নাই, সকলোৱে মেলো আবেদন কৰিব পাৰিব, ফিমেলে আবেদন কৰিব পাৰিব। সো সকলোৱে এই ৰেলৱে বিভাগত আবেদন কৰিব পাৰিব। এজ লিমিট the candidate should not be less than 18 years of age and not more than 13 years as soon 1st January 2025. So বয়স হ'ব লাগিব তোমালোকৰ 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত। 30 বছৰৰ ওপৰত হ'লে নহ'ব আৰু 18 বছৰৰ তলত হ'লেও নহ'ব। সো 18 পৰা 30 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে তেওঁলোকে আবেদন কৰিব পাৰে। আৰু এজ ৰেষ্ট্ৰিকশ্যন দিয়া আছে ফৰ ST কেণ্ডিডেটৰ বাবে দিয়া আছে 5 ইয়াৰ্ছ আৰু SC কেণ্ডিডেটৰ বাবে দিয়া আছে 5 ইয়াৰ্ছ আৰু OBC কেণ্ডিডেটৰ বাবে দিয়া আছে 3 years. Important dates of Railway ALP recruitment 2025. So important date সমূহ এতিয়া আমি চাম। The Railway ALP notification will be released on 12 April 2025. So 12 তাৰিখে এপ্ৰিল মাহৰ 12 তাৰিখে ৰেলৱে বিভাগৰ পৰা 9970টা পদ মুকলি হৈছে। And the dates for the online application from 12 এপ্ৰিল 2025 আৰু অনলাইন প্ৰক্ৰিয়াও 12 তাৰিখৰ পৰা এপ্ৰিল মাহৰ 12 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। এণ্ড দ্য লাষ্ট ডেট ফৰ দ্য অনলাইন এপ্লিকেশ্যন ফ্ৰম ইজ 9th May 2025 আৰু তোমালোকৰ অন্তিম তাৰিখটো হৈছে 19 তাৰিখ হয়, মে' মাহৰ 29 তাৰিখ। সো বেছি সময় নাই, হাতত মাত্ৰ 3-4 দিন সময় আছে। সো তোমালোকে অনলাইন কৰিব পাৰা। ইন ৰিক্ৰুটমেণ্ট ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট টু চেক দ্য নাম্বাৰ অফ ভেকেঞ্চিজ এণ্ড ইট ইজ 9970 পোষ্ট। সো 9970টা পোষ্টৰ বাবে তোমালোকে আবেদন কৰিব পাৰা। 9970টা পোষ্ট এছিষ্টেণ্ট লোকো পাইলটৰ বাবে মুকলি হৈছে ৰেলৱে বিভাগৰ পৰা, এটা বৃহৎ সুযোগ হয়। সো ইম্পৰ্টেণ্ট ডেটছসমূহ কি দিয়া আছে। ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন যোগে আবেদন কৰিব 12 তাৰিখ 4, 2025 পৰা আৰম্ভ হৈ গৈছে। আৰু ক্ল'জিং ডেট অফ এপ্লাই অনলাইন 19 তাৰিখ 5, 2025। সো তোমালোকে 12 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত তোমালোকে আবেদন কৰিব লাগিব। আৰু হাতত বেছি সময় নাই, যেহেতু 4-5 দিন সময় আছে। সো তোমালোকে অনলাইন কৰিব পাৰা। ফ্ৰী পেমেণ্ট লাষ্ট ডেটছ
21/5/2025 আৰু নটিফিকেশ্যন ডেট দিয়া আছে 22/31 আছে 22 পৰা 31 তাৰিখৰ ভিতৰত তোমালোকৰ মডিফিকেশ্যন ডেটছটো দিয়া হ'ব সো শেষত মই এটা কথাই কওঁ যেহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বেছি সময় নাই সো তোমালোকে যিমান পাৰা জলদি অনলাইন প্ৰক্ৰিয়াৰ যোগেদি আবেদন কৰিবা আৰু যেটো ওয়েবসাইট হয় এই ওয়েবসাইটৰ যোগেদি তোমালোকে আবেদন কৰিবা সো যদি ভিডিওটো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা সো শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো আৰু আমি আজি এই ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ